আজি আমাৰ UPPL দলে UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰে মোক 47 নং মাছবাট বিধানসভাত দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে আৰু ইয়াৰ কাৰণে মই আমাৰ প্ৰমোদ বড়ো ছাৰলৈ বহুত বহুত ধন্যবাদ আৰু সমূহ আমাৰ UPPL দলৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক ধন্যবাদ শ্ৰদ্ধা যাচিছোঁ। আজি খুব আনন্দিত মই নিজে, কাৰণ মই দীঘলীয়া সময় আমাৰ দলৰ কামত মই জড়িত হৈ আহিছোঁ আৰু সঁচাকৈ সেইখিনি সন্মান জনাই প্ৰমোদ বড়ো ছাৰে মোক আজি এই 47 নং মাছবাট বিধানসভাত UPPL দলৰ এজন মনোনীত প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰিলে। ইয়াৰ কাৰণে মোৰ সদায় প্ৰমোদ বড়োৰ ওচৰত মোৰ মানে আন্তৰিক কৃতজ্ঞতা থাকিব আৰু এইবাৰৰ নিৰ্বাচনত সঁচাকৈ আমি UPPL হিচাপে খুব সহজে জয় হ'ব বুলি আমি আশাবাদী, কাৰণ আজিৰ দিনত যিহেতু বিটিআৰত BPFৰ যি শাসন চলি আছে, ইয়াৰ পৰা মানুহে যোৱাবাৰ এই 5 বছৰ যে প্ৰমোদ বড়োৱে যি ধৰণৰ শাসন কৰিলে বা প্ৰমোদ বড়োৰ যি চৰকাৰৰ সময়ত যে আমাৰ অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে শান্তিৰে মানে জীয়াই থকাৰ যিখিনি সুবিধা সেইটো প্ৰমোদ বড়োৱে দিবলৈ সক্ষম হৈছিল। সেইটোকে বিচাৰি আজি 2-2.5 মাহৰ ভিতৰতে আমাৰ বিটিআৰ অঞ্চলত হাগ্ৰামাৰীৰ নেতৃত্বত যিখিনি চৰকাৰী ষড়যন্ত্ৰত যি অশান্তি সৃষ্টি কৰিলে সেইটো ৰাইজে বুজি পাই পেলাই এইবাৰ সঁচাকৈ প্ৰমোদ বড়োকে আমাৰ অঞ্চলত ৰাজনৈতিকভাৱে ৰাইজে বিচাৰিছে। ইয়াৰ কাৰণে আমি প্ৰমোদ বড়োৰ ভাৱমূৰ্তিতে আমি সহজে জয় হয় বুলি মই আশাবাদী। আমাৰ BPF দলক পৰাভূত কৰাৰ কাৰণে আমি নহয়, ৰাইজে কৰিব, কাৰণ আজি 2006 চনৰ পৰা BPFৰ দখলত আছে আমাৰ মাছবাট বিধানসভা। তেওঁলোকে এই ইমান দীঘলীয়া সময়ত আমাৰ সেই মাছবাট অঞ্চলৰ মাছবাট বিধানসভাত কোনো এটা পৰিৱৰ্তন বা তেনেকুৱা ডেভেলপমেণ্ট কোনো কাম কৰিব পৰা নাই। ৰাস্তা এটা ভাল নাই, স্কুল কলেজ এখন ভাল নাই, কোনো এটা সামাজিক উন্নয়নৰ কোনো ব্যৱস্থা আজিলৈকে এই দীঘলীয়া সময়ত কোনো এটা পৰিৱৰ্তন অহা নাই। ইয়াৰ কাৰণে ৰাইজে সঁচাকৈ আমাৰ বিশেষকৈ মাছবাট বিধানসভাক এইবাৰ ৰাইজে বিচাৰিছে যে পৰিৱৰ্তন। যি ব্যক্তিয়ে এতিয়া BPF দলৰ হৈ MLA হৈ আছে, তেওঁ মানে আমাৰ এই অঞ্চলৰ উন্নয়নত যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰিব পৰা নাই। আজি ইলেকশ্যনৰ সন্মুখত খুব দৌৰা দৌৰিকৈ মিছাভাৱে কেইটামান আঁচনি আধাৰশিলা স্থাপন কৰি পেলাই অলপ মেজিক দুখাই আছে, কিন্তু ৰাইজে বুজি পাইছে। আৰু যি ধৰণৰ আধাৰশিলা স্থাপন কৰিছে, ৰাইজে কৈ আছে যে 2-3 লাখ টকা দি মানে ৰাস্তা এটা বনাব চেষ্টা কৰি আছে, সেইটো খুব মিছা এটা ভিকু ভাওনা, সেইটো ৰাইজে বুজি পাইছে। আৰু ইয়াৰ কাৰণে আজি মাছবাটবাসী ৰাইজে যে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ একমাত্ৰ উদ্দেশ্য হ'ল আমাৰ প্ৰমোদ বড়ো UPPLক লৈ পেলাই এই পৰিৱৰ্তনৰ সপোনটো দেখা পাইছে। ইয়াৰ কাৰণে মই ভাবিছোঁ আমি ৰাইজৰ ওচৰত গ'লে ৰাইজে আমাক সঁচাকৈ প্ৰমোদ বড়োক যেনেকৈ আঁকোৱালি লয় আমাকো আঁকোৱালি ল'ব, সেই হিচাপে আমি আশাবাদী।